আকৌ কৈছোঁ, তিনি বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, ত্যাগিব লাগিব কামনা বাসনা, এৰিব লাগিব কুটিল ভাৱনা, ছয় ৰিপু দমন কৰিব নোৱাৰা ব্যক্তিক আমি সত্ৰাধিকাৰ হিচাপে নিৰ্বাচিত কৰি প্ৰভু ঈশ্বৰৰ থান দি আমাৰ মু দুখাই যোৱা নিৰ্লজ্জ কৃতিকমল গোস্বামীৰ কাণ্ড শুনিলে আপুনি হতচকিত হ'ব। ডেকা সত্ৰাধিকাৰ কৃতিকমল গোস্বামীয়ে যি নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে, এই ঘটনাটোকে যদি কেনেবাকৈ মুছলমান সমাজত সংঘটিত হ'ল হয় বা এই ঘটনাটো কেনেবাকৈ মাদ্ৰাছাত যদি সংঘটিত হ'ল হয়, তেতিয়াহ'লে সামাজিক মাধ্যমত ৰচনা প্ৰতিযোগিতাৰ দৰে তালফাল লগাই থকা সকল বৰ্তমান সময়ত এতিয়া ক'ত গ'ল? মুছলমান বুলি ক'লে আপোনালোকে যে টিঙিৰি তোলা হৈ ডাংকোপ মাৰে, কিন্তু নিজৰ জাতিটোৰ কাৰণে, নিজৰ যে সনাতনৰ নামত, নিজৰ যে সত্ৰাধিকাৰৰ লগত যে এই দাগ লগালে, যিসকলক প্ৰভু ঈশ্বৰ বুলি কয়, সেই প্ৰভু ঈশ্বৰৰ দাগ লগালে, এই ক্ষেত্ৰত আপোনালোকে মাত মাতিবনে? এটা দুটা বছৰ নহয়, 4টাকৈ বছৰ ভাওনা জগতৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টিৰাজি ভাওনা সংস্কৃতিৰ লগত জড়িত এজন যুৱকক নিৰ্যাতন কৰিছিল বুলি অভিযোগ বৰ্তমান সময়ত উঠিছে। আধা কিলোমান ৰুদ্ৰাক্ষ পিন্ধিলেই, কপালত এটা তিলক লগালেই, খুব ধুনীয়াকৈ 3 বস্ত্ৰ পৰিধান কৰিলেই, দুটামান খুব ধাৰ্মিক কথা কৈ দিলেই যদি ভকত বুলি ভবা হয়, তেনেকুৱা ধুনীয়া সুৰ দি কথা ক'ব পৰা সমাজত বহুত মানুহ আছে। ধৰ্মৰ নামত এখন যে সুন্দৰ বেপাৰ চলি থাকে, সেই বস্তুবোৰ কিন্তু বহু সময়ত তল পৰি থাকে। যেতিয়া ওলাই যায় আগ্নেয়গিৰিৰ সৃষ্টি হয়। এই কথাটো যদি আজি কেনেবাকৈ মৌলানাৰ লগত হ'ল হয়, এই কথাটো যদি কেনেবাকৈ আজি মাদ্ৰাছাত সংঘটিত হ'ল হয়, তেতিয়াহ'লে বিগ ব্ৰেকিং নিউজৰ হেডলাইন হ'ল হয়। কিন্তু বৰ্তমান সময়ত বহুজন মৌন হৈ আছে। সমগ্ৰ সত্ৰাধিকাৰ সমাজক লজ্জানত কৰা, সমগ্ৰ শিৱসাগৰবাসীক লজ্জানত কৰা, সমগ্ৰ সনাতন সভ্যতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। প্ৰথমে কৈছোঁ, যাক আপোনালোকে প্ৰভু ঈশ্বৰ বুলি কৈ নিজৰ শিৰ দুখ খুৱাই সেৱা লয়, সেই প্ৰভু ঈশ্বৰৰ পুত্ৰই বৰ্তমান সময়ত নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। এই খবৰটো যদি কেনেবাকৈ মুছলমান সমাজৰ পৰা আহিলে হয় বা মৌলবী মাদ্ৰাছাৰ পৰা আহিলে হয়, ইতিমধ্যে এনকাউণ্টাৰৰ জোৱাৰ উঠিলে হয় বা বিভিন্ন ধৰণৰ চৰ্চাৰ বিষয়বস্তু হৈ পৰিলে হয়, মাছ মাংসত ইমান মছলাৰ প্ৰয়োজন নহ'লে হয়, এই কথাটোত যদি কেনেবাকৈ মুছলমানৰ হ'ল হয়, তেতিয়াহ'লে এই কথাটোৰে বৰ্তমান সময়ত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ব্যাকৰণেৰে পুৰা ধুনীয়াকৈ প্ৰচাৰ প্ৰসাৰ হৈ থাকিলে হয়। কিন্তু বৰ্তমান সময়ত এয়া হিন্দুৰ কথা, সনাতনৰ কথা, তাৰ বাবে বৰ্তমান সময়ত হয়তো ইমান বহুলভাৱে প্ৰচাৰ হোৱা নাই। ডেকা সত্ৰাধিকাৰ নাম কৃতিকমল। প্ৰথমে কৈছোঁ, 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নকয়, ত্যাগিব লাগিব কামনা বাসনা, এৰিব লাগিব কুটিল ভাৱনা, ছয় ৰিপু দমন কৰিব নোৱাৰা এইসকলক আমি প্ৰভুৰ ঈশ্বৰৰ সন্মান দিওঁ। এজন ডেকা সত্ৰাধিকাৰ কৃতিকমল। কৃতিকমলে যিটো কাণ্ড সংঘটিত কৰিছে, আপোনালোকে শুনিলে আচৰিত হ'ব, লাজ লাগিব। মই কথা বিচাৰি পোৱা নাই। কৃতি অৰ্থাৎ কৃতিত্ব লাভ কৰা, সফলতা লাভ কৰা। আৰু আপোনাক যদি কমলৰ অৰ্থ চাবলৈ যায়, তেতিয়াহ'লে পদুম, ধুনীয়া, উজ্জ্বল। কৃতিকমল গোস্বামী। এই কৃতিকমল গোস্বামীয়ে এগৰাকী ভাওনাৰ জগতত শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টিৰাজি ভাওনা সংস্কৃতি, তাৰ লগত জড়িত মহিলা চৰিত্ৰ ৰূপায়ণ কৰা এগৰাকী যুৱকক 4টাকৈ বছৰে নিৰ্যাতন কৰিছে বুলি অভিযোগ উঠিছে। আমি দোষী সুখী বা কাৰ গাত দোষ কাৰ গাত নিৰ্দোষ, এই কথাবোৰ বিচাৰ্য বিষয়, আইনৰ আওতালৈ আহিছে, সেয়া কৰিব। কিন্তু এই যিটো বিষয়বস্তু বৰ্তমান সময়ত চৰ্চালৈ আহিছে, ইয়াৰ অতিকে লজ্জাজনক আৰু নিন্দাজনক। এখেতলোকে কাইলৈ গোসাঁই হ'ব, যাক আমি সত্ৰাধিকাৰ বুলি কওঁ। এতিয়া তেখেত ডেকা সত্ৰাধিকাৰ, যেতিয়া উত্তৰসূৰী হিচাপে এখেতলোকৰতো এটা চেইন ছিষ্টেমত আহে ন, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যি ধাৰা আছে, উত্তৰসূৰী হিচাপে তেখেতকো আমি ডেকা সত্ৰাধিকাৰ
আৰু যেতিয়া সত্ৰাধিকাৰ হ'বগৈ তেখেতলোকৰ ওচৰত আমি সেৱা ল'ম তেখেতলোকে আমাক যি ক'ব আমি সেইটোকে কৰিম কৰিলোঁ হয় কিন্তু এইজন সত্ৰাধিকাৰৰ নামত কলংক থকা এই যুৱকজনৰ এই চৰিত্ৰৰ পৰা কি প্ৰমাণ পোৱা গৈছে এই ঘটনা এনে নতুন তেনেকুৱা নহয় এনেকুৱা বহু ঘটনা আছে কিছুমান ঘটনা পোহৰলৈ আহে কিছুমান ঘটনা পোহৰলৈ নাহে 4টা বছৰ হেতু উল্লেখ কৰিব লগা 4টা বছৰে সেই যুৱকজন ক'ত আছিলে যিজন যুৱকে আজিৰ দিনটোত কৃতিকমলৰ ওপৰত যেটো অভিযোগ আনিলে যে কৃতিকমলে মোক 4টাকৈ বছৰ নিৰ্যাতন চলাই আছিলে আৰু ভিডিও ৰেকৰ্ডিং কৰিছে হেতু ভয় বিত্ৰেও হ'ব পাৰে এই কথাবোৰ এনেকৈ সংঘটিত হৈ আছিল এই বৰ্তমান সময়ত যে পোহৰলৈ যে আহিলে ঘটনাটো কিহৰ বাবে ইয়াৰ অন্তৰালত আছে নেকি বেলেগ কিবা কাৰণ এই কথাবোৰ চৰ্চালৈ আহিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি প্ৰকৃততে এই ঘটনাটো সত্য হয় ডেকা সত্ৰাধিকাৰী নিৰ্লজ্জ কাণ্ডৰ বাবে সমগ্ৰ সত্ৰাধিকাৰ সমাজ আজি লজ্জিত হৈছে যাক আমি প্ৰভু ঈশ্বৰ ভগৱানৰ আপুনি স্থান দিয়ে যাৰ দেখাৰ লগে লগে আধা কিলোমান যদি কুণ্ডল পিন্ধি ঘূৰি ফুৰে ৰুদ্ৰাক্ষ পিন্ধি ঘূৰি ফুৰে সেইজন গোসাঁই হ'ব নোৱাৰে কিমানজনৰ আজিৰ সময়ত বৰ্তমান সময়ত ধৰ্মক লৈ আপোনালোকে গম পাইছে বেপাৰত উৎকৃষ্ট এটা বেপাৰ বহুতে এই বেপাৰটো কৰিবলৈ চেষ্টা কৰে ধৰ্মৰ নামত বেপাৰখনটো আপোনালোকে গম পায় কিমান উচ্চ পৰ্যায়ত ৰাম মন্দিৰৰ কথাটো শুনি আছে 18000 দৰমহা পৰা মানুহে কিমান কোটি টকাৰ মাটি ললে ৰামৰ ডিঙিত পিন্ধা হাৰ হিতামাৰ কানৰ ফুলি সকলো চুৰ কৰি শেষ কৰিলে প্ৰণামী চুৰ কৰিলে গতিকে সকলোবোৰৰ পৰা আৰু যিসকলে এই ঠিকাদাৰ হয় যিসকলক আমি উচ্চ স্থানত ৰাখো যিসকল ঠিকাদাৰৰে বৰ্তমান গাফিলতি ঠিকাদাৰৰে কুকাণ্ড যেনেকৈ ৰাস্তা বেয়া হ'লে ঠিকাদাৰজনক ধৰিবই সমাজখন আপোনালোকে অসমীয়া সমাজৰ গুৰি ধৰোতা হৈ এনেকুৱা চৰিত্ৰৰ যদি হয় তেতিয়াহ'লে আপোনালোককতো প্ৰশ্ন মানুহে কৰিবই আৰু বৰ্তমান এই ভিডিঅ'টো ভাইৰেল হৈ পৰা পাছতে চৰ্চা চলিছে মই এইটো কাৰণে কৈছো ক'বলগীয়া নাছিলে বনাবলগীয়া নাছিলে কিন্তু বিষয়বস্তুটো এই কথাবোৰ যদি মুছলমানৰ হ'ল হয় এতিয়া বিগ ব্ৰেকিং হ'ল হয় বা চৌফালে তালফাল লাগি থাকিলে এতিয়া কিয় নহয় হিন্দু সনাতনৰ কথা অপৰাধ হিচাপে গণ্য কৰিব লাগে পাৰ্থক্য তেনেকৈ কৰিব নালাগে যদি ইকুৱেলিটি হ'ব লাগে বস্তুবোৰ ভুল দুখী তেনেকৈয়ে হ'ব লাগে কিন্তু একপক্ষীয়ভাৱে আমি মানুহবোৰ একপক্ষীয় আমি কোনোবা এটা সম্প্ৰদায়ক আমি নিজভাৱে চাওঁ কোনোবা এটা সম্প্ৰদায় নিজৰ সম্প্ৰদায়টোক আমি উচ্চ পৰ্যায়ত চাওঁ কোনোবাই আমাক নিজ বুলি ভাবে কোনোবাই আমাক উচ্চ বুলি ভাবে তেনেকুৱা ধৰণৰ কথাবাৰ্তাবোৰতে চলি থাকে সমাজখন তেনেকৈ চলে নেকি এই কাণ্ডটোৱে সমগ্ৰ শিৱসাগৰবাসীক লজ্জিত কৰিছে যে এনেকুৱা সত্ৰাধিকাৰ হৈ এনেকুৱা চৰিত্ৰ থাকে নেকি